সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদে ओरिजिनल बिल्डिंग ना पुरान फोटो है ना আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ গোৱালপৰীয়া নৃত্য গীতেৰে যিসকল শিল্পী আজি আমাক আদৰ সম্ভাষণ জনালে স্বাগতম জনালে প্ৰতিগৰাকী শিল্পীক মই অন্তৰৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এই সভাত গোলকগঞ্জ বিধানসভা সমষ্টিৰ জনপ্ৰিয় কৰ্ম উদ্যোগী বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল কিন্তু আপোনালোক সকলোৱে জানে তেখেতৰ মাতৃৰ বিয়োগৰ বাবে পিতৃৰ বিয়োগৰ বাবে তেখেতে যিখিনি আমাৰ সামাজিক পৰম্পৰা মতে কিছু নীতি নিয়ম মানি চলিব লগা হৈছে তাৰ বাবে তেখেতে আজি এই সভাত উপস্থিত থকাৰ কথা আছিল যদিও সেইভাৱে উপস্থিত থাকিব পৰা নাই মই অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াৰ মাতৃ পিতৃলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ চিৰশান্তি লাভ কৰে তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে সকলোৱে জানে অশ্বিনী ৰায় চৰকাৰ তেখেতে আমাক মোৰ এতিয়াও মনত আছে যে এইখন থানাৰ কথা মৈত্ৰী আঁচনি লোৱাৰ প্ৰাক মুহূৰ্তত মই জনাইছোঁ যে আপোনালোকে যদি থানাবিলাকক আধুনিকৰণ ৰূপ দিব বিচাৰে তেতিয়াহ'লে মোৰ সমষ্টিত থকা 1907 চনতে প্ৰতিষ্ঠা লাভ কৰা এই থানাখন আপোনালোকে অন্তৰ্ভুক্ত কৰিব গতিকে আজি অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াই আগবঢ়োৱা প্ৰস্তাৱৰ ভিত্তিতেই এই থানাখনক আধুনিক ৰূপত সজাই তোলা হ'ল আৰু ইয়াৰ বাবে মই অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলৰ ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত এইখন থানা মই আজি আন্তৰিকতাৰে উৎসৰ্গা কৰিছোঁ আমি সকলোৱে এটি কথা বোধহয় মনে প্ৰাণে স্বীকাৰ কৰোঁ যে পূৰ্বতে অসম আৰক্ষীৰ প্ৰতি মানুহৰ বহু ঠাইত বহু ধৰণে শংকা আছিল খুদনি আছিল আৰু বহু ঠাইত মই পোৱা তথ্যমতে ৰাইজে বিপদত পৰিলেও পূৰ্বতে আৰক্ষীৰ ৰাইজৰ প্ৰতি সংবেদনশীল হৈ কাম কৰাৰ মানসিকতা নথকাৰ বাবে বহু মানুহে বিপদত পৰিলেও আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ যোৱা নাছিল গোচৰ ৰুজু কৰিবলৈ এইকাৰণে যোৱা নাছিল বিভিন্ন থানাত আৰক্ষী বিষয়া কৰ্মচাৰীয়ে সঁহাৰি জনোৱাও নাছিল আৰু বিপদত পৰি কোনোবা ব্যক্তি যদি থানাত কেছ ৰুজু কৰিবলৈ যায় সহানুভূতি পোৱাৰ বিপৰীতে নানা ধৰণৰ প্ৰশ্নৰে সেইসকল ব্যক্তিক ব্যতিব্যস্ত কৰি তোলা হৈছিল সেইকাৰণে পুলিচৰ ওপৰত পূৰ্বতে ৰাইজৰ আস্থা বিশ্বাস গঢ় লৈ উঠা নাছিল কিন্তু আমাৰ কাৰ্যকালত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ জনগণক নিষ্ঠাৰে সেৱা আগবঢ়াবৰ নিমিত্তে পুলিচ বাহিনীক সকলো দিশতে পাৰ্গত কৰি তোলাৰ তেখেতে ইচ্ছা প্ৰকাশ কৰিলে আৰু তেখেতে বিশ্বাস কৰে যে পুলিচ থানাসমূহক যদি ৰাইজৰ আস্থাৰ বিশ্বাসৰ পাত্ৰ হিচাপে গঢ় দিব লগা হয় তেতিয়াহ'লে ৰাইজ আৰু পুলিচ থানাৰ মাজত এটা সুন্দৰ মিত্ৰতা স্থাপন হ'ব লাগিব অৰ্থাৎ
বিশ্বাসযোগ্যতা প্ৰতিষ্ঠা হ'ব লাগিব আৰু আজি যোৱা 4 বছৰে আপোনালোকে দেখিছে 2016 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন চৰকাৰ গঠন হ'ল দিছপুৰত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ সহযোগত যিখন চৰকাৰ গঠন হ'ল বিজেপি নেতৃত্বাধীন এজিপি বিপিএফ সন্মিলিত গণশক্তি তিৱা ৰাভা কাৰ্বি ডিমাচা বিভিন্ন জাতি জনগোষ্ঠীক লৈ আৰু সেইখন চৰকাৰে ৰাইজৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰাৰ নিমিত্তে বিভিন্ন ধৰণে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু কালক্ৰমত পুলিচ বাহিনীয়ে কৰা কামৰ প্ৰতি ৰাইজ আকৃষ্ট হ'ল আৰু এতিয়া আপোনালোকে দেখিছে সমগ্ৰ অসমতে থানাসমূহত গোচৰ ৰুজু কৰাৰ সংখ্যা বৃদ্ধি পাইছে কিহৰ বাবে বৃদ্ধি পাইছে পূৰ্বতেও বিভিন্ন ধৰণৰ ক্ৰিমিনেল এক্টিভিটি হৈছিল অসাংবিধানিক কাম কাজবিলাক হৈছিল কিন্তু তেতিয়া গোচৰ ৰুজু এইকাৰণে কৰা নাছিল পুলিচৰ পৰা সহায় পোৱা নাছিল কিন্তু এতিয়া সম্পূৰ্ণৰূপে পুলিচৰ মানসিকতা পৰিৱৰ্তন হ'ল পুলিচে সিদ্ধান্ত ল'লে যে আমি যি কামে কৰিম জনতাৰ স্বাৰ্থত কৰিম জনতাৰ নিৰাপত্তাৰ বাবে কৰিম আৰু সেইবাবে আজি তাৰিখত ৰাইজৰ পুলিচৰ প্ৰতি বিশ্বাস বৃদ্ধি পালে আৰু বিভিন্ন থানাসমূহত গোচৰ ৰুজু কৰা হ'ল আৰু গোচৰসমূহ পেলাই থোৱা নাই গোচৰ ৰুজু কৰাৰ লগে লগে তৎপৰতাৰে পুলিচে তদন্ত আৰম্ভ কৰি পেলাই কম সময়ৰ ভিতৰত দোষীক কায়ত্ব কৰি বিচাৰ প্ৰক্ৰিয়ালৈ প্ৰেৰণ কৰি ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি কম সময়ৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি সেইসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিলে গতিকে সেইখিনি কাম যোৱা 4.5 বছৰে ৰাইজে সেই কাম প্ৰত্যক্ষ কৰাৰ বাবে আজি পুলিচৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাইছে দুৰ্নীতিৰ বিৰুদ্ধে হওক সন্ত্ৰাসবাদৰ বিৰুদ্ধে হওক অসামাজিক কাম কাজৰ বিৰুদ্ধে হওক অসাংবিধানিক কাম কাজৰ বিৰুদ্ধে হওক বিভিন্ন ধৰণৰ অপৰাধীৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি অসম আৰক্ষীয়ে আজি ৰাইজৰ হৃদয়ত এটি বিশ্বাসৰ শক্তিশালী ভাৱনা জগাই তুলিবলৈ সক্ষম হৈছে গতিকে সেইবাবে মই অসম পুলিচক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আজি আপোনালোকে শুনি ভাল পাব হৰমিত সিং কোৱাৰ দৰে সমগ্ৰ ভাৰতবৰ্ষতে যিমানসমূহ ৰাজ্য আছে যিমানসমূহ কেন্দ্ৰীয় শাসিত অঞ্চল আছে সকলোবিলাকৰ ভিতৰত অসমেই প্ৰথম থানাসমূহক এখন আঁচনিৰ যোগেদি আধুনিকৰণ কৰি তুলি এই থানাসমূহ ৰাইজৰ স্বাৰ্থত উৎসৰ্গা কৰা গতিকে মই ভাবোঁ যে আগন্তুক দিনত ৰাইজৰ সহযোগিতাৰ ভিত্তিত এই থানাসমূহত কাম কৰা বিষয়া কৰ্মচাৰীয়ে নিষ্ঠাৰে ৰাইজৰ স্বাৰ্থত কাম কৰি যাব পাৰিব আৰু যিটো মানসিকতাৰ কথা কোৱা হৈছে হয় এতিয়া পুলিচৰ মানসিকতা সম্পূৰ্ণৰূপে ৰাইজৰ স্বাৰ্থত গঢ় লৈ উঠিছে কি ডিজিপিৰ পৰা আৰম্ভ কৰি কনষ্টেবললৈকে সকলোৱে জানে যে মই ৰাইজৰ স্বাৰ্থত সততাৰ নিষ্ঠাৰে কাম কৰিবই লাগিব ইয়াৰ কোনো বিকল্প নাই আৰু আজি সেইবাবে পুলিচ বাহিনীয়ে তেখেতসকলৰ পৰিপক্কতাটো যোগ্যতাটো আজি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত এই গোলোকগঞ্জ ঐতিহাসিক থানাখনে এই বৃহত্তৰ অঞ্চলৰ ৰাইজক জীৱন সম্পত্তি নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত দিনে নিশাই কাম কৰিব আৰু স্থানীয় ৰাইজৰো এই ক্ষেত্ৰত আমি সহযোগিতা কামনা কৰিছোঁ আমাৰ চৰকাৰখনে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক সমদৃষ্টি ৰাখি কাম কৰি আহিছে আমি কেতিয়াও বৈষম্য নীতি অৱলম্বন কৰা নাই দেয়াৰ ইজ নো ডিছক্ৰিমিনেশ্যন পলিচি এণ্ড ডিচিশ্যন সকলোকে আস্থাৰ বিশ্বাসত লৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি নীতিৰ দ্বাৰা ভাৰতবৰ্ষৰ জনগণৰ মাজত ঐক্যবদ্ধতা সৃষ্টি কৰিছে আন্তৰিকতা গঢ় দিছে আৰু বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক দক্ষতাৰে আগুৱাই নিছে আৰু সেই লক্ষ্যৰে আমিও অসমখন আগুৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ আৰু আমাৰ কাৰ্যকালতে 55 বছৰে নোহোৱা কাম কম দিনৰ ভিতৰত সম্ভৱ হৈ উঠিছে ৰাস্তা পদূলি দলঙেই হওক
মেডিকেল কলেজেই হওক, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানেই হওক, বিভিন্ন ক্ষেত্ৰত আজি বিভিন্ন ধৰণে ৰাজ্যখনে অগ্ৰগতি লাভ কৰিছে। আৰু আজি এই মুহূৰ্তত আপোনালোকে সকলোৱে উপলব্ধি কৰিছে যে ৰাজ্যৰ ৩,৩০,০০,০০০ লোকে কিমানখিনি দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে একেটা সময়ত। এফালে কোভিড-19 মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে, সমান্তৰালভাৱে বানপানী, গৰাখহনীয়া, ভূমিস্খলন, ধুমুহা, বজ্ৰপাত, আফ্ৰিকান চুৱেইন ফিভাৰ, জাপানিজ এনকেফেলাইটিছ আৰু বাগজানৰ অইল ইণ্ডিয়াৰ গেছ গ্ৰুপত অগ্নিকাণ্ড। কেইবাটাও দুৰ্যোগৰ বিৰুদ্ধে অসমৰ ৩,৩০,০০,০০০ লোকে ধৈৰ্য সহকাৰে মনোবল অটুট ৰাখি যুঁজ দিছে। আৰু এই যুঁজত সকলো সময়তে জনসাধাৰণক সহযোগ কৰিছে অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীসকলে। গতিকে সেইবাবে মই ভাবোঁ যে ঐক্যবদ্ধভাৱে যদি আমি আমাৰ সমাজত জীৱন ধাৰণ কৰাৰ বাবে সংকল্প লওঁ, অংগীকাৰবদ্ধ হওঁ, তেতিয়া নিশ্চিতভাৱে এইখন সমাজে হ'ব ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী সমাজ, এইখনে সমাজে হ'ব আদৰ্শ সমাজ। আজি ধুবুৰী জিলাৰ প্ৰতিটো প্ৰান্তত প্ৰতিটো পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, প্ৰাইম মিনিষ্টাৰে ঘোষণা কৰা বিভিন্ন আঁচনি আৰু অসম চৰকাৰৰ আঁচনি, প্ৰতিখন আঁচনিৰ পৰা ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, পুৰুষ মহিলা, দিব্যাংগ, খেতিয়ক, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, সকলো পৰ্যায়ত সকলো ব্যক্তিয়ে এইখন চৰকাৰৰ পৰা সমান্তৰালভাৱে মৰ্যাদা আৰু সা সুবিধা পাবলৈ সক্ষম হৈছে। আজি অসমৰ বুকুত থকা ৩৩খন জিলাক আমাৰ চৰকাৰে সমমৰ্যাদা প্ৰদান কৰিছে। প্ৰতিখন জিলাক সমান্তৰালভাৱে আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে। গতিকে সেইবাবেই মই ভাবোঁ যে আগন্তুক দিনত আপোনালোক সকলোৱে মিলাপ্ৰীতিৰে থাকক, সমাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, বন্ধুত্ব জীয়াই ৰাখক। আৰু বিশেষকৈ আজি এই গোলোকগঞ্জ অঞ্চলত বসবাস কৰা ৰাইজ অত্যন্ত পৰিশ্ৰমী আৰু আপোনালোকে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা কৃষিখণ্ডত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। মই এই বৃহত্তৰ গোলোকগঞ্জ অঞ্চলত বসবাস কৰা, ধুবুৰী জিলাত বসবাস কৰা খেতিয়ক ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোকে কৃষিখণ্ডত বিভিন্ন ধৰণে পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে। আৰু সেইবাবে এইবাৰ লকডাউন পিৰিয়ডৰ সময়ত যেতিয়া এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাতায়াত ব্যৱস্থা স্তব্ধ হৈ গৈছিল, আমদানি ৰপ্তানি বন্ধ হৈছিল, সেই মুহূৰ্তত এইখন জিলাৰ খেতিয়কে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আৰু আপোনালোকৰ উৎপাদিত শাক পাচলি আৰু নানা ধৰণৰ ফল মূল ইত্যাদি আজি বজাৰত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। গতিকে মই আশা ৰাখিছোঁ পৰম শ্ৰদ্ধা ৰাইজ, সকলো সময়তে আপোনালোকে কেৱল এটি কথা মনত ৰাখিব, কোনো যুক্তিতেই সমাজ বিৰোধী চক্ৰত আপোনালোকে ভৰি নিদিব। সকলো সময়তে আপোনালোকে এই কথা মনত ৰাখিব যে ঐক্যবদ্ধভাৱে যদি আপোনালোকে থাকে, শান্তি বিৰাজমান হ'ব। আৰু য'ত শান্তিৰ পৰিৱেশ থাকে তাত কঠোৰ পৰিশ্ৰমৰ বাবে বাতাবৰণ সৃষ্টি হ'ব, আৰু তেতিয়াহে মানুহৰ প্ৰগতি সম্ভৱ হ'ব। গতিকে সেইবাবে মই আশা ৰাখিছোঁ আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিনে নিশাই যি পৰিশ্ৰম কৰিছে, একমাত্ৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক শক্তিশালী কৰাৰ মানসিকতা, সংবিধানে প্ৰদান কৰা অধিকাৰসমূহ মৰ্যাদা সহকাৰে যাতে ভোগ কৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতিৰে আজি ভাৰতবৰ্ষক যেনেকৈ আঁকোৱালি লৈছে, এনেধৰণে ঐক্যবদ্ধতাৰে এখন ৰাষ্ট্ৰক বিশ্বৰ বুকুত শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে যি দৃঢ়তাৰে ভাৰতবৰ্ষক আগুৱাই নিছে, সেইবাবে আমি প্ৰতিগৰাকী অসমৰ বুকুত বসবাস কৰা ভাৰতীয় নাগৰিকে এই কথা মনত ৰাখিব লাগিব যে আমাৰ স্বাভিমান অটুট ৰাখি আমি কঠোৰ পৰিশ্ৰমৰ দ্বাৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ জিলাসমূহক আমি শক্তিশালী ৰূপ দি পেলাই অসমক এখন শক্তিশালী উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে আজি এইখিনি কথাকে কৈ মই পুনৰবাৰ আশা ৰাখিছোঁ ধুবুৰী জিলাখন সীমামূৰীয়া জিলা, ভাৰত বাংলা সীমান্তৰ আপোনালোকে বসবাস কৰে। গতিকে আপোনালোকে চাব লাগিব যাতে কোনো যুক্তিতেই অবৈধ বিদেশী যাতে অনুপ্ৰৱেশ ঘটাব নোৱাৰে, তাৰ বাবে আপোনালোকে জাগ্ৰত প্ৰহৰী হৈ এই অঞ্চলত আপোনালোকে ৰাষ্ট্ৰীয় ভাৱনা শক্তিৰে জীৱন নিৰ্বাহ কৰাৰ নিমিত্তে সংকল্প ল'ব লাগিব।
চৰকাৰৰ তৰফৰ পৰা বিভিন্ন পদক্ষেপ লোৱা হৈছে ভাৰত বাংলা সীমান্ত সিল কৰা হৈছে তৎসত্ত্বেও আপোনালোকে চোকা দৃষ্টি ৰাখিব লাগিব ভাৰতীয় নাগৰিক হিচাপে যাতে ইয়াত কোনো অবৈধ বিধিহে প্ৰৱেশ কৰিব নোৱাৰে কাৰণ এইখন অসমৰ স্বাভিমান অসমীয়াৰ স্বাভিমান ৰক্ষা কৰাৰ আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য গতিকে মিলাপ্ৰীতিয়ে সেই কাম সম্ভৱ হ'ব গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত আপোনালোকে সকলোৱে সেই দৃষ্টিভংগীৰে কাম কৰি যাব সদৌ শেষত অসম আৰক্ষী এই ধুবুৰী জিলাত কাৰ্যনিৰ্বাহ কৰা আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত কাম কৰা আমাৰ বিষয়া কৰ্মচাৰীসকল আপোনালোকেও ধুবুৰী জিলাখনত সকলো সময়তে শান্তিপ্ৰিয় জনতাক নিৰাপত্তা দিয়াৰ কামত আত্মনিয়োগ কৰি যাওক আৰু এই জিলাত যাতে কোনো ধৰণৰ অবৈধ কাৰবাৰ চলিব নোৱাৰে ইলিগেল এক্টিভিটি হ'ব নোৱাৰে তাৰ বাবে আপোনালোকে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগিব গতিকে মই আশা ৰাখিছোঁ এই কাম আপোনালোক সকলোৱে মিলি সম্ভৱ কৰি তুলিব এইখিনি কথাকে কৈ মই পুনৰবাৰ সমবেত সকলো ৰাইজৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় আই অসম জয় হিন্দ